Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 10 আকাশৰ কথা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি? তো এই প্ৰশ্নটো উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগিব। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণে ইয়াৰ আকাৰ সলনি হৈ থাকে। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ৰামধেনুৰ ৰং কেইটা আৰু কি কি? এই প্ৰশ্নটো উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগিব। ৰামধেনুৰ ৰং 7টা, সেইকেইটা হ'ল বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সমথিৰা আৰু ৰঙা। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি? এই প্ৰশ্নটো উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগিব। সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ হোৱা কাৰণে দিনত তৰাবোৰ দেখা নাযায়। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটো উত্তৰ লিখিব লাগিব। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। ইয়াত ক খ গ আমাক তিনিটা প্ৰশ্ন দিছে, আমাক শুদ্ধটো বাছি উলিয়াই তাত ৰাইট চিন দিবলৈ কৈছে। এতিয়া ক নম্বৰটোত তোমালোকে চন্দ্ৰ ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে। তোমালোকে চন্দ্ৰ ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। তাৰ পিছত খ নম্বৰটোত তোমালোকে 15 ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিন সময় লাগে। তাৰ পিছত গ নম্বৰটোত তোমালোকে 7টা ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। ৰামধেনুৰ ৰং মুঠতে 7টা। তোমালোকে এই ধৰণে 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, খালী ঠাই পূৰ কৰা। ইয়াত আমাক কেইটামান খালী ঠাই দিছে, সেই খালী ঠাইসমূহ আমাক পূৰাবলৈ কৈছে। তোমালোকে ক নম্বৰ খালী ঠাইটোত লিখিব লাগিব পোহৰ। সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। তাৰ পিছত খ নম্বৰ খালী ঠাইটোত তোমালোকে দূৰৈত লিখিব লাগিব। তৰাবোৰ আমাৰ পৰা বহুত দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি। তাৰ পিছত গ নম্বৰ খালী ঠাইটোত তোমালোকে তাপ আৰু পোহৰ লিখিব লাগিব। চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰো? তো এই প্ৰশ্নটো উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগিব। দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চাব নোৱাৰি কাৰণ বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে? এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক পূৰ্ণিমাৰ দিনাখন একে আকাৰৰ যেন লাগে। কাৰণ সূৰ্য চন্দ্ৰতকৈ বহু ডাঙৰ হ'লেও বহু দূৰত অৱস্থিত। জোনটো ওচৰত থকা বাবে জোনটোক বেলিৰ সমান যেন লাগে। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত 6 নম্বৰ প্ৰশ্নটোত আমাক সৌৰজগতৰ ছবি আঁকিবলৈ কৈছিলে। তো মই ইয়াত এটা নমুনা তোমালোকক দি দিছো। তোমালোকে এই ধৰণে এটা সৌৰজগতৰ ছবি আঁকিবলৈ চেষ্টা কৰিবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 10 আকাশৰ কথা এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিলো। আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।